নমস্কাৰ আমাৰ ssc.nic.in যেহেতু ভ্যাকেন্সি লিষ্টখন আহিল ষ্টেট ওয়াইজ আমাৰ অসমৰ টোটেল কিমানটা ভ্যাকেন্সি আছে এই বিষয়ে আমি কথা পাতিছো এতিয়া আমি যদি চাও ক্যাটেগৰি ওয়াইজ আমাৰ অসমত কিমানটা ভ্যাকেন্সি থাকিব লাইক কোনটো ক্যাটেগৰিত কিমানটা ভ্যাকেন্সি থাকিব OBC SC ST সকলো এই ভিডিওতে আমি আলোচনা কৰিম মেল ফিমেল দুটাৰে বৰ্ডাৰ ডিস্ট্ৰিক্ট জেনাৰেল ডিস্ট্ৰিক্ট অল এভৰিথিং তো আমি প্ৰথম মেলৰ পৰা যদি আৰম্ভ কৰো এইখন আমাৰ মেলৰ চাৰ্ট SC জেনাৰেল ডিস্ট্ৰিক্টৰ আছে 98 আৰু বৰ্ডাৰ ডিস্ট্ৰিক্টৰ আছে 20টা পোষ্ট টোটেল আমাৰ SC পোষ্ট আছে 118টা ST আছে 158 বৰ্ডাৰ ডিস্ট্ৰিক্টত আছে 31 জেনাৰেল ডিস্ট্ৰিক্ট 158 বৰ্ডাৰ ডিস্ট্ৰিক্ট 31 টোটেল হয় আমাৰ 189টা পোষ্ট OBC জেনাৰেল ডিস্ট্ৰিক্ট 361 ভ্যাকেন্সি বৰ্ডাৰ ডিস্ট্ৰিক্ট 72 টোটেল হয় 433 433টা ভ্যাকেন্সি EWS জেনাৰেল ডিস্ট্ৰিক্ট 138 আৰু বৰ্ডাৰ ডিস্ট্ৰিক্ট 25 টোটেল 163টা ভ্যাকেন্সি URত যদি চাও আমি 578টা জেনাৰেল ডিস্ট্ৰিক্ট 122 বৰ্ডাৰ ডিস্ট্ৰিক্ট টোটেল আমি 690টা ভ্যাকেন্সি URত দেখা পাও আৰু এই ভ্যাকেন্সি কেটা যোগ হৈ টোটেল হয় আমাৰ 1593টা 1593 ভ্যাকেন্সি আমাৰ লৰাৰ বাবে আছে এবাৰ SSCD 2024ত ফিমেল যদি চাও ইয়াতে ফিমেলৰ স্পেলিংটো বাৰু মোৰ ৰৈ গৈছে এটো ইগনোৰ কৰিব SC 12টা জেনাৰেল ডিস্ট্ৰিক্টত বৰ্ডাৰ ডিস্ট্ৰিক্টত দুটা টোটেল 13টা পোষ্ট ST জেনাৰেল ডিস্ট্ৰিক্টত 19টা বৰ্ডাৰ ডিস্ট্ৰিক্ট 4টা টোটেল 22টা পোষ্ট OBC জেনাৰেল ডিস্ট্ৰিক্ট 42 বৰ্ডাৰ ডিস্ট্ৰিক্ট 7 49টা পোষ্ট EWS জেনাৰেল ডিস্ট্ৰিক্ট 13 বৰ্ডাৰ ডিস্ট্ৰিক্ট 3 টোটেল 16টা পোষ্ট আৰু URত জেনাৰেল ডিস্ট্ৰিক্ট 66 বৰ্ডাৰ ডিস্ট্ৰিক্ট 13টা 79টা পোষ্ট URত আছে আৰু টোটেল যদি আমি ফিমেলৰ ভ্যাকেন্সি চাও 179 ভ্যাকেন্সি আমাৰ আছে আৰু এই 179 আৰু ওপৰৰ 1533টা যোগ হৈ আমাৰ অসমৰ টোটেল ভ্যাকেন্সি হৈ উঠে 1772টা এইকিটা এবাৰ আমাৰ SSCD 2024ত অসমৰ বাবে সংৰক্ষিত হৈছে হয়তো মই যদি ভুল নহয় উত্তৰ প্ৰদেশৰ পিছতে প্ৰথম উত্তৰ প্ৰদেশ প্ৰথম সেকেন্ড অসমত মানে উত্তৰ প্ৰদেশৰ পিছতে আমাৰ অসমত এবাৰ ভ্যাকেন্সি আছে তো SSC আমাক ভ্যাকেন্সি অসমত বহুত বাৰ দিয়ে কিন্তু কথা হল উত্তৰ প্ৰদেশ আৰু বিহাৰৰ কেন্দ্ৰীয় ইয়াৰ ভ্যাকেন্সি আমাৰ প্ৰত্যেকবাৰ কিছু লৈ যায় এইটোৰ বিষয়ে আমি আকৌ কথা পাতিম কিছু আজিলৈ এইখিনিয়ে ধন্যবাদ জয় অসম